ছাত্ৰ ছাত্ৰীসকল মই এচিড ক্ষাৰক আৰু লৱণ চেপ্টাৰৰ পাৰ্ট 1 ভিডিঅ'টোত মই এই চেপ্টাৰৰ 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো। তাৰ পিছৰ প্ৰশ্ন উত্তৰসমূহ মই আলোচনা কৰিব গৈ আছো। ইয়াতে এচিড বৰষুণ কি? এতিয়া প্ৰশ্ন হ'ল যে এচিড বৰষুণ কি? এচিড বৰষুণ হ'ল যে যদি বৰষুণৰ পানীৰ পিএইচৰ মান, মই আগৰ ভিডিঅ'টো তোমালোকক পিএইচৰ বিষয়ে কৈছিলো, যদি কোনোবাই চোৱা নাই ভিডিঅ'টো চাই ল'বা। তো পিএইচ স্কেল মানে কি আছিলে যে কোনো এটা পদাৰ্থ হাইড্ৰোজেন আয়নৰ গাঢ়তা পৰিমাপন কৰা স্কেলবিধক কোৱা হয় পিএইচ স্কেল বুলি কোৱা হয়। আৰু সেই পিএইচ স্কেলৰ মই তোমালোকক মই নিয়মটো কৈছিলো যে কি হ'ব লাগিব, পিএইচ স্কেলৰ পৰিসৰটো আছিলে 0 ৰ পৰা 14 লৈকে, মই আপোনাক কৈ দিছো বাৰু। আৰু যদি 7 হয়, পিএইচ স্কেলত কোনো এটা দ্ৰৱৰ পিএইচ স্কেলৰ মান যদি 7 হয়, তেনেহলে বুজিব লাগিব দ্ৰৱটো কেনেকুৱা পনীয়া, মানে প্ৰসম পনীয়া, ইয়াত এচিড বা ক্ষাৰক তেনেকুৱা কোনো গুণ নাই। যদি 7তকৈ কম হয়, তেনেহলে বুজিব লাগিব দ্ৰৱটো আম্লিক, মানে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আছে। আৰু যদি দ্ৰৱটো পিএইচ স্কেলৰ মান 7তকৈ বেছি হয়, তেনেহলে বুজিব লাগিব দ্ৰৱটোত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি আছে আৰু দ্ৰৱটো কেনেকুৱা হ'ব, ক্ষাৰকীয় হ'ব। এতিয়া এচিড বৰষুণ বুলি ক'লে আমি কি বুজি পাওঁ? এতিয়া বৰষুণ যেতিয়া পৰে, বৰষুণৰ পানীৰ যিটো পিএইচৰ মান, এই বৰষুণৰ পানীৰ পিএইচৰ মান যদি 5.6তকৈ কম হয়, তেতিয়াই এচিড বৰষুণ হোৱা বুলি কোৱা হয়। তাত মানে এচিডৰ পৰিমাণটো বেছি থকা যায়। কাৰণ আমি জানো 7তকৈ কম হোৱা মানে আম্লিক। এতিয়া 7তকৈ সামান্য অলপ কমিলে সেইটো আম্লিকে কোনো প্ৰভাৱ নপৰে, কিন্তু যদি 5.6তকৈ কমি যায় বৰষুণৰ পানীৰ পিএইচৰ মান, তাৰমানে এচিড বৰষুণ হোৱা বুলি কোৱা হয়। আমাৰ পাচন তন্ত্ৰত এচিডৰ ক্ৰিয়াৰ বিষয়ে লিখা। আমাৰ পাচন তন্ত্ৰত আমি খাদ্য খাওঁ, খোৱাৰ পিছত খাদ্যখিনি হজম হোৱাৰ প্ৰয়োজন আছে, নহয় জানো? আৰু সেই খাদ্যখিনি হজম হোৱাৰ কাৰণেও আমাৰ পেটত এবিধ এচিডৰ উৎপন্ন হয়। সেইবিধ হ'ল হাইড্ৰক্লৰিক এচিডৰ উৎপন্ন হয় HCl। হাইড্ৰক্লৰিক এচিড আমাৰ পেটত উৎপন্ন হয়। মনত ৰাখিবা হাইড্ৰক্লৰিক এচিডৰ কাম কি? 1 নম্বৰ হ'ল হাইড্ৰক্লৰিক এচিডে কি কৰিব যে আমি যেতিয়া খাদ্য গ্ৰহণ কৰো, খাদ্য গ্ৰহণৰ লগত খাদ্যৰ লগত প্ৰৱেশ কৰা বিভিন্ন ধৰণৰ বেক্টেৰিয়া বীজাণু সিহঁতক ধ্বংস কৰে, এটা কাম। দ্বিতীয় কাম, আমাৰ খাদ্যখিনি পাচন হোৱাত সহায় কৰে। আমাৰ খাদ্যখিনি পাচন হোৱাত কিহে সহায় কৰে? হাইড্ৰক্লৰিক এচিডে আমাক সহায় কৰে। ইয়াত লিখা হৈছিল যে আমাৰ পাচন তন্ত্ৰত খোৱা বস্তু হজম হোৱাৰ বাবে হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়। আৰু এই হাইড্ৰক্লৰিক এচিডৰ পৰিমাণ যদি বেছি হৈ যায়, আমাৰ খাদ্য বস্তু হজম হ'বৰ কাৰণে হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়, আৰু যদি এই হাইড্ৰক্লৰিক এচিডৰ উৎপন্নটো বেছি হৈ যায়, পৰিমাণটো বেছি হৈ যায়, তেতিয়া আমাৰ পেটৰ কি হয়, জ্বলা পোৰা বা বিষ অনুভৱ হয়। তাৰমানে এচিডৰ পৰিমাণটো বেছি হৈ গৈছে। আৰু সেই এচিডৰ পৰিমাণটো কমাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়? অম্লনাশক, তাৰমানে ক্ষাৰক ব্যৱহাৰ কৰা হয়। আমি পাইছিলো আগৰ ভিডিঅ'ত, মই কৈছিলো যে ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়াৰ ফলত কি হয়, ক্ষাৰক আৰু এচিড দুইটাই পৰস্পৰক মানে প্ৰশমিত কৰে। তাৰমানে তাৰ পৰা ক্ষাৰক আৰু এচিড দুইটাৰে গুণ নাইকিয়া হৈ যায়। ঠিক আছে? গতিকে যেতিয়া বেছিকে এচিড উৎপন্ন হৈ গৈছে, তাক নাইকিয়া কৰিবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব? অম্লনাশক আমি ব্যৱহাৰ কৰিব লাগিব। পেটৰ জ্বলা পোৰা বেদনাৰ পৰা ৰক্ষা পাবলৈ কি ব্যৱহাৰ কৰা হয়? এতিয়া মই ক'লোৱে পেটৰ জ্বলা পোৰা বা বেদনাৰ পৰা ৰক্ষা পাবলৈ আমি কি ব্যৱহাৰ কৰিব লাগিব? অম্লনাশক বা ক্ষাৰক ব্যৱহাৰ কৰিব লাগিব। কাৰণ সেই ক্ষাৰকেহে এচিডখিনি প্ৰশমিত কৰিব পাৰে। আমাৰ পাকস্থলীত কি এচিড থাকে? আমাৰ পাকস্থলীত কি এচিড থাকে? এতিয়া আমি পাইছো, এইটো কি আছিলে? হাইড্ৰক্লৰিক এচিড থাকে।
এতিয়া এটা প্ৰশ্ন হল কেঁচা গাখীৰৰ পিএইচৰ মান 6 ই দৈত পৰিণত হলে পিএইচৰ মান সলনি হবনে মন কৰিবা কেঁচা গাখীৰৰ পিএইচৰ মান কিমান আছে 6 কেঁচা গাখীৰৰ ই যদি দৈত পৰিণত হৈ যায় মন কৰিবা দৈ বুলি ক'লে গাখীৰতকৈ দৈ টেঙা আমি জানো গাখীৰতকৈ দৈ কি হ'ব টেঙা বেছি তাৰ মানে কি বুজিলা যিমানে টেঙা বেছি তাত কি আছে এসিড আছে হয় নহয় তাৰ মানে কি বুজিলো যেতিয়া গাখীৰ তাৰ পিএইচৰ মান 6 কিন্তু যেতিয়া দৈ হৈ যায় ইটো বেছি পুরা টেঙা হৈ যায় মানে কি এসিডৰ উৎপন্নতা বেছি হৈছে তাৰ মানে পিএইচৰ মান নিশ্চয় পৰিৱৰ্তন হ'ব কাৰণ পিএইচৰ মান 6 আৰু বেছিকে আমলিক হবৰ কাৰণে পিএইচৰ মান আৰু কমিব লাগিব ঠিক আছে তাৰ মানে পিএইচৰ মান 7 হলটো প্ৰথম 6 বুলি ক'লে সামান্য পৰিমাণে আমলিক আছে 6 তকৈ যেতিয়া আৰু কমিব তেতিয়া বেছি পৰিমাণে আমলিক বুজাব ঠিক আছে যেহেতু দৈখিনি কেনেকুৱা টেঙা মানে বেছি পৰিমাণে গাখীৰতকৈ বেছি পৰিমাণে আমলিক আৰু বেছি পৰিমাণে আমলিক হল তাৰ মানে কি হৈ গল পিএইচৰ মান নিশ্চয় 6 কৈ কমি গৈছে তাৰ মানে পৰিৱৰ্তন হৈছে হাইড্ৰোজেন আয়নৰ পৰিমাণটো নিশ্চয় বৃদ্ধি পাইছে তাৰ মানে গাখীৰ দৈত পৰিণত হলে টেঙা হয় অৰ্থাৎ ই আমলিক হয় গতিকে কেঁচা গাখীৰ দৈত পৰিণত হলে পিএইচৰ মান সলনি হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো দিছে গোৱাল এজনে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰি পিএইচৰ মান 6ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি লয় কিয় মন কৰিবা গোৱাল এজনে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰি দিয়ে কি যোগ কৰি দিয়ে বেকিং সোডা হয় এক প্ৰকাৰৰ ক্ষাৰক যেতিয়া গাখীৰত অলপ বেকিং সোডা যোগ কৰি দিয়ে তাৰ মানে গাখীৰখিনি ক্ষাৰকীয় হৈ গল অলপ ক্ষাৰকীয় হৈ গল তাৰ মানে পিএইচৰ মানটো নিশ্চয় বাঢ়ি যাব এতিয়া মন কৰিবা যিমানে পদাৰ্থখিনি আমলিক হ'ব সিমানে পিএইচৰ মান কমি গৈ থাকিব আৰু পদাৰ্থখিনি যিমানে ক্ষাৰকীয় হ'ব সিমানে তাৰ পিএইচৰ মানটো বাঢ়ি গৈ থাকিব তে গাখীৰৰ পিএইচৰ মান জেনেৰেলি আমি জানো 6 এতিয়া কোনোবা এজন গোৱালে তাত যেনিবা অলপ কি মিলাইছে ক্ষাৰক মিক্স কৰি বেকিং সোডা মিক্স কৰি দিছে মিক্স কৰি দিয়া তাৰ পিএইচৰ মান যেনিবা 7 বা 8 হৈ গল বুজিলা নাই কিহৰ কাৰণে তেওঁলোকে এইখিনি কৰি লয় সামান্য ক্ষাৰকীয় কিয় কৰি লয় তাৰ মানে এটো কাৰণে কৰি লয় মন কৰিবা যে পিএইচৰ মান যেতিয়া 6ৰ পৰা 8 কৰি লব আকৌ পুনৰ তাৰ পিএইচৰ মান কমিবলৈ মানে দৈত পৰিণত হবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব গম পাইছানে তাৰ মানে দৈত পৰিণত কেতিয়া হ'ব পিএইচৰ মান বহুত কমিব লাগিব এসিড হ'ব লাগিব না এতিয়াতো সামান্য পৰিমাণে ক্ষাৰক হৈ আছে যেতিয়া পিএইচৰ মান কমি গৈ থাকিব তেতিয়া গাখীৰখিনি কি হৈ যাব দৈত পৰিণত হ'ব তাৰ মানে তেওঁ ক্ষাৰকীয় কৰি ৰাখিছে তাৰ মানে এটো বুজাইছে গাখীৰখিনি বহুত সময়লৈকে নষ্ট নোহোৱাকৈ তেওঁ ৰাখিব পাৰিব কাৰণ পিএইচৰ মান 6 আছে তো অলপ সময় পিছতে কি হ'ব পিএইচৰ মান কমি গৈ থাকিলে দৈত পৰিণত হৈ যাব এসিড বেছি হৈ যাব নহয় জানো গতিকে যেতিয়া তেওঁ সামান্য পৰিমাণে ক্ষাৰক ব্যৱহাৰ কৰি তেওঁ পিএইচৰ মান বঢ়াই ল'ব তেতিয়া মানে কি তাক আকৌ কমি 6 লৈ যাব 6ৰ পৰা আকৌ কমি আৰু তললৈ যাব তাৰ মানে দৈত পৰিণত হ'বলৈ অলপ সময় বেছি লাগিব তাৰ মানে আনসাৰটো কি হ'ব কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে পিএইচৰ মান 6তকৈ কিছু বাঢ়ি যায় ফলত গাখীৰখিনি সামান্যভাৱে ক্ষাৰকীয় হয় এই অৱস্থাৰ পৰা পুনৰ আগৰ অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন ফলত গাখীৰখিনি বেছি সময়লৈকে দৈত পৰিণত নহয় আৰু গোৱালজনে বহু সময়লৈকে বেয়া নোহোৱাকৈ তেওঁ ৰাখিব পাৰে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো সুৰাত পাত গাত লাগিলে কিয় পুৰণি বা বিষ হয় সুৰাত পাত যেতিয়া আমাৰ গাত লাগে তাত পুৰণি বা বিষ কিয় হয় মন কৰিবা সুৰাত পাত তোমালোকে নিশ্চয় গম পাইছা সুৰাত পাত চাগে দেখিছা তাৰ পাত বিলাক যেতিয়া আমাৰ গাত লাগে তাত বিষ হয় খজুৱাই ফুলি যায় কিহৰ কাৰণে সুৰাত পাতৰ শুং বিলাকত এক প্ৰকাৰৰ এসিড থাকে যেতিয়া এই পাত বিলাক আমাৰ গাত লাগে
তাৰ সংবিলাকৰ পৰা এচিড সমূহ আমাৰ ভিতৰত শৰীৰত সোমাই যায় আৰু সেই এচিড খিনি সোমাই যোৱাৰ ফলতে আমাৰ সেই জায়গাডোখৰত কি হয় বিষ বা পুৰণি অনুভৱ হয় আৰু তাত চুৰাত পাতৰ সময়ত কি এচিড থাকে মিথানোয়িক এচিড থাকে মনত ৰাখিবা ঠিক একেদৰে আমাক এনেকুৱা প্ৰশ্ন হ'ব পাৰে পৰুৱাই যেতিয়া এই ৰঙা ৰঙা পৰুৱা দেখিছা নাই এই পৰুৱাবিলাকেও যেতিয়া আমাক কামুৰে তেতিয়াও বিষ হয় সেই পৰুৱাৰ শুঙতো এক প্ৰকাৰৰ এচিড থাকে চাবাচোন কামুৰি দিলে ভিজা হৈ যায় না তো সিহঁতৰ এক প্ৰকাৰ এচিড থাকে যেতিয়া আমাক কামুৰি দিয়ে তেতিয়া মানে সেই এচিডটো আমাৰ শৰীৰত প্ৰৱেশ কৰে সোমাই দিয়ে নিহৰিত হয় ফলত কি হয় সেই জায়গাডোখৰ খজুৱাই বা বিষ অনুভৱ হয় বা ফুলি যায় একে উত্তৰে হ'ব এইটো আৰু কোনবিধ পদাৰ্থ মানে কি বস্তুত কি এচিড আছে এটা লিষ্ট আছে কিতাপখনত তোমালোকে চাবা মই লিষ্টখন বাৰু তোমালোকক দেখুৱাই দিম কি মানে কমলা টেঙাত কি এচিড আছে নেমু টেঙাত কি এচিড আছে পৰুৱাৰ হুঙত কি এচিড আছে ঠিক আছে তাৰ ধুনীয়া লিষ্ট আছে তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰশমন বিক্ৰিয়া কাক বোলে প্ৰশমন বিক্ৰিয়াৰ বিষয়ে মই তোমালোকক কৈছিলো যে যেতিয়া এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় তেতিয়া পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে তাত এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ফলত কি হৈ যায় দুইটাই এটাই আনটোক কি কৰে প্ৰশমিত কৰে নাইকিয়া কৰি দিয়ে না এচিডৰ গুণ থাকে না ক্ষাৰকৰ গুণ থাকে তাত কেৱল লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ইয়াত মই কি লিখিছিলো যে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হয় এই বিক্ৰিয়াত এচিড আৰু ক্ষাৰ পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে এনে বিক্ৰিয়াক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় নেক্সট আহা সোডিয়াম হাইড্ৰক্সাইড বা কষ্টিক সোডাৰ প্ৰস্তুত প্ৰণালী উল্লেখ কৰা সোডিয়াম হাইড্ৰক্সাইড NaOH সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুত প্ৰণালী তাক কেনেকৈ প্ৰস্তুত কৰা হয় তাক আমি ব্যাখ্যা কৰিব লাগে মন কৰিবা সোডিয়াম হাইড্ৰক্সাইড আমি কেনেকৈ প্ৰস্তুত কৰো ইয়াত কৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় একেবাৰে শৰ্টকাট কৈছে মানে বিক্ৰিয়াটো যদি আমি দেখুৱাও এটো হল সোডিয়াম ক্লোৰাইড তাৰ জলীয় দ্ৰৱ বুলি ক'লে পানী ঠিক আছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে যেতিয়া বিদ্যুৎ প্ৰবাহিত কৰা হ'ব ইয়াত তাৰ মাজতে বিদ্যুৎ প্ৰবাহিত কৰা হ'ব তেতিয়া কি উৎপন্ন হ'ব সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম মানে Na হাইড্ৰক্সাইড মানে OH উৎপন্ন হ'ব লগতে এটো বিয়োজিত হ'ব লগতে কি উৎপন্ন হ'ব আৰু ক্লোৰিন গেছ উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব ঠিক আছে এটো আছে সোডিয়াম ক্লোৰাইডৰ মানে সোডিয়াম হাইড্ৰক্সাইড উৎপাদন কৰাৰ এটো বিক্ৰিয়াটো আৰু এটা কথা মন কৰিবা ব্ৰাইন কি এটা প্ৰশ্ন হয় ব্ৰাইন কি ব্ৰাইন মানে হ'ল সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয় ঠিক আছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱখিনি কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় তে সেই সোডিয়াম ক্লোৰাইড মানে ব্ৰাইন তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলেই সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোত সোডিয়াম হাইড্ৰক্সাইডৰ পণ্য উৎপাদনত এনড আৰু কেথডত কি উৎপন্ন হয় বুলি এটা প্ৰশ্ন সোধে এনড বুলি ক'লে ঋণাত্মক আৰু কেথডটো আছে ধনাত্মক তে কেথডত হাইড্ৰোজেন গেছ উৎপন্ন হ'ব আৰু এনডত ক্লোৰিন গেছ উৎপন্ন হ'ব কেথডত হাইড্ৰোজেন গেছ আৰু এনডত ক্লোৰিন গেছ উৎপন্ন হ'ব হেতু এটা বিক্ৰিয়া আছে চিত্ৰ আঁকি হেতু বাৰু পৰৱৰ্তী সময়ত মই দেখাম বাৰু ইয়াৰ এনড কেথড বুলি ক'লে এটা সোৱা এই পদ্ধতিটো ক্লোৰো এলকালি পদ্ধতি বুলিও কোৱা হয় মনত ৰাখিবা ক্লোৰো এলকালি পদ্ধতি বুলিও কোৱা হয় নেক্সট কোৱেশ্চন
যেতিয়া ব্ৰাইনৰ দ্ৰৱৰ মাজেৰে বিদ্যুৎ বিশ্লেষণ ঘটোৱা হয় তেতিয়া কেথড আৰু এনডত কি উৎপন্ন হয় যেটো মই কৈছো যেতিয়া ব্ৰাইনৰ মাজেৰে নকৈ আমাক এনেকৈ ক'ব পাৰে যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে একেটাই হ'ল নাই সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে কি উৎপন্ন হয় এনড আৰু কেথডত কি উৎপন্ন হয় বুলি কৈছিলো মই কেথডত হাইড্ৰোজেন গেছ আৰু এনডত ক্লোৰিন গেছ উৎপন্ন হয় নেক্সট প্ৰশ্ন যে ব্লিচিং পাউডাৰৰ পণ্য উৎপাদন পদ্ধতি উল্লেখ কৰা ব্লিচিং পাউডাৰৰ পণ্য উৎপাদন ব্লিচিং পাউডাৰ কেনেকৈ উৎপন্ন কৰা হয় ইয়াত কি কৈছে যে শুকান শিথিলিত চূনৰ লগত শুকান শিথিলিত চূন তাৰ মানে হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড মানে হ'ল শুকান শিথিলিত চূন আৰু ক্যালসিয়াম অক্সাইড মানে আছিল পুৰা চূন ঠিক আছে ক্যালসিয়াম অক্সাইডটো হ'ল পুৰা চূন আৰু ক্যালসিয়াম হাইড্ৰক্সাইড হ'ল শুকান শিথিলিত চূন এই শুকান শিথিলিত চূনৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটাই ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় মন কৰিবা এই শুকান শিথিলিত চূনৰ লগত কাৰ বিক্ৰিয়া ক্লোৰিনৰ বিক্ৰিয়াৰ ফলত কি উৎপন্ন কৰা হয় ব্লিচিং পাউডাৰ উৎপন্ন হয় ব্লিচিং পাউডাৰ সংকেত হ'ল CaOCl2 এটো হ'ল ব্লিচিং পাউডাৰ সংকেত মন কৰিব কথাটো বুজিবা যে শুকান শিথিলিত চূনৰ লগত ক্লোৰিনৰ বিক্ৰিয়াৰ দ্বাৰা কি উৎপন্ন কৰা হয় ব্লিচিং পাউডাৰ উৎপন্ন কৰা ব্লিচিং পাউডাৰ সংকেত হ'ল CaOCl2 আৰু লগত কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব H2 এতিয়া ব্লিচিং পাউডাৰ ব্যৱহাৰ খোৱা পানী বীজাণুমুক্ত কৰিবলৈ খোৱা পানী সাফা কৰি ৰাখিবৰ কাৰণে বীজাণুমুক্ত কৰি ৰাখিবৰ কাৰণে তাত কি কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় কাগজ কাপোৰ আদি বিৰঞ্জিত কৰিবলৈও এই ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় এইখিনি তাৰ ব্যৱহাৰখিনি মনত ৰাখিবা আৰু এটা প্ৰশ্ন দিছে মৌমাখিয়ে কামুৰিলে আমাৰ শৰীৰত কি এচিড সোমাই দিয়ে মৌমাখিয়ে কামুৰিলে আমাৰ শৰীৰত ফৰ্মিক এচিড সোমাই দিয়ে বা মৌমাখিৰ শুঙত কি এচিড থাকে ফৰ্মিক এচিড থাকে ঠিক আছে তাৰ পিছত তোমাৰ আই সূচক কাক বোলে দুবিধ প্ৰাকৃতিক সূচকৰ নাম সূচক বুলি ক'লে বুজিবা এতিয়া ধৰি লোৱা হালধি নে হালধি এক প্ৰকাৰৰ প্ৰাকৃতিক সূচক হয় তাৰ মানে যিবোৰ পদাৰ্থই এচিড ক্ষাৰক বা প্ৰসম মাধ্যমত বিভিন্ন ৰং দেখুৱায় গম পাইছানে যিবোৰ পদাৰ্থই এচিড ক্ষাৰক বা প্ৰসম মাধ্যমত বিভিন্ন ৰং দেখুৱায় সেই পদাৰ্থবিলাকক সূচক বুলি কোৱা হয় যেনে মানে এনেকুৱা কিছুমান পদাৰ্থ আছে এচিডৰ লগত মিক্স কৰিলে তাৰ ৰংটো বেলেগ হ'ব ক্ষাৰকৰ লগত মিক্স কৰিলে তাৰ ৰংটো বেলেগ হ'ব বুজিলা নাই এনেকৈ বিভিন্ন মাধ্যমত এচিড ক্ষাৰক বা প্ৰসম আদি বিভিন্ন মাধ্যমত হি বেলেগ বেলেগ ৰং দেখুৱায় তেনেকুৱা পদাৰ্থক সূচক বুলি কোৱা হয় যেনে হালধি এটা এক প্ৰকাৰ সূচক এতিয়া মন কৰিবা তোমালোকে চাবা কেতিয়াবা আমাৰ কাপোৰত যেতিয়া সবজি কিবা তৰকাৰী পৰি যায় তাৰ ৰংটো হালধীয়া হৈ থাকে মানে হালধি থাকে কাৰণে তাৰ ৰংটো কি হৈ যায় হালধীয়া হৈ যায় যদি এটো আমি ধুবলৈ নিতে সাবুন ব্যৱহাৰ কৰি দিও এই ৰং সুঙা মুগা হৈ যাব দেখিছা নাই নিশ্চয় দেখিছা তাৰ মানে তাত কি আছে তোমাৰ এই হালধিটো হল এক প্ৰকাৰ সূচক আৰু ক্ষাৰক হল এক সাবুনটো হল এক প্ৰকাৰ ক্ষাৰক দেখে ক্ষাৰকৰ মাধ্যমত গৈ হালধি ৰংটো কেনেকুৱা হৈ গল মুগা বৰণৰ হৈ গল বুজিলা নাই গতিকে এটো হল এক প্ৰকাৰ সূচকৰ কথা আমি ক'ব পাৰো লগতে তোমাৰ ধৰি লোৱা হালধি তোমালোকে নিজে দি চাবা সাবুনৰ পানী বা চুন পানী লগত মিক্স কৰি চাবা ই কি হৈ যাব তাৰ ৰংটো ৰঙা হৈ যাব মুগা হৈ যাব ঠিক আছে যদি আমি হালধিৰ লগত এসিড মিক্স কৰো তাৰ ৰংটো একে থাকিব হালধিৰ লগত যদি পানী মিক্স কৰো তাৰ ৰংটো একে হালধিয়ে হৈ থাকিব ঠিক আছে
তাৰমানে ইয়াত আৰু এটা প্ৰশ্ন হয় বিভিন্ন মাধ্যমত হালধিৰ ৰং কেনেকুৱা তেতিয়া আমি কি গম পালো এচিডত কি হ'ব তাৰ ৰংটো হালধীয়া থাকিব ক্ষাৰক মাধ্যমত তাৰ ৰংটো হালধীয়া থাকিব ক্ষাৰক মাধ্যমত তাৰ ৰংটো ৰংচোৱা মুগা হৈ যাব আৰু প্ৰথম মাধ্যমত তাৰমানে পানীৰ লগত মিক্স কৰিলে তাৰ ৰংটো হালধীয়া হৈ থাকিব ঠিক আছে দুবিধ প্ৰাকৃতিক সূচক হল হালধীয়া আৰু লিটমাছ আমি আগতে পাই আহিছো এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছৰ ৰং নীলা কৰে বিভিন্ন মাধ্যমত হালধিৰ বৰণ কেনেকুৱা হয় এইটো প্ৰশ্ন সুধিছে উত্তৰ যে হালধিত এটা হালধীয়া ৰঞ্জক পদাৰ্থ থাকে এচিড আৰু প্ৰথম মাধ্যমত ইয়াৰ বৰণ হালধীয়া আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ ৰংচুৱা মুগা হয় দুবিধ কৃত্ৰিম সূচকৰ নাম কৃত্ৰিম মানুহে নিজে উৎপন্ন কৰা ফিনলফথেলিন আৰু মিথাইল অৰেঞ্জ দুবিধ কৃত্ৰিম সূচক বা সংশ্লেষিত সূচক বুলিও কোৱা হয় তেনেকুৱা সূচক হল ফিনলফথেলিন আৰু মিথাইল অৰেঞ্জ আজি আমাৰ সেকেন্ড পাৰ্টত এইখিনি থাকিল আমাৰ পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ পিছৰ প্ৰশ্নসমূহ আলোচনা কৰিম আৰু যদি কাৰোবাৰ আমাৰ এই প্ৰশ্ন উত্তৰসমূহৰ PDF ফাইল লাগে তেনেহলে মোৰ ডেসক্ৰিপশনত মোৰ WhatsApp নম্বৰ দিয়া আছে তাত তোমালোকে যোগাযোগ কৰিলে নিশ্চয় এই PDF মোৰ এই প্ৰশ্ন উত্তৰ PDF সমূহ তোমালোকে লাভ কৰিব পাৰিবা ধন্যবাদ